हेलो फ्रेंड्स, आज चिकेन पोलाव रेसिपी एटा बनाइसिलु। आहकसोन रेसिपिटु चाइ लও। या पियाज काटि लैसु, बिलाही एफाल लैसु, 8-10टा काजु लैसु, आदाखिनि पिहि लैसु आरो दৈ एखिनि गुड़ी मसला लैसु। चाउलखिनि মই 20 मिनिट তিয়াই ৰাখিছিলো। ইয়াতে হালধি, নিমখ আৰু অলপ দৈ সানি লব লাগিব। তাৰ পিছত কুকাৰত তেল দিছো। ইয়াতে পিয়াজখিনিৰ লগত দালচেনি, ইলাচি, তেজপাতখিনি দি ভালদৰে মই ভাজি লৈছো। এতিয়া ৰঙচুৱা হোৱাত পিয়াজখিনিত এতিয়া মই বিলাহীখিনি দিছো। তাৰ পিছত ইয়াতে সানি ৰখা চাউল কেইটা দি দিছো। চাউল কেইটা দি মই অলপ ভাজি লৈ ইয়াতে কাজুখিনিও দি দিছো। এইখিনি মই ভালদৰে ভাজি লৈ এতিয়া ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়িখিনি দি লগতে গোটা জালুক আৰু অলপ আদা দিছো। সেইখিনি অলপ ভাজি লৈ এতিয়া ইয়াতে অলপ গৰম পানী দিছো আৰু 2টা চিটি লগাইছো। আনফালে মই চিকেনখিনি লৈ লৈছো। ইয়াতে মই সকলোখিনি মছলা একেবাৰতে দি লৈছো। আদা 1 চামুচ দিছো, ভালদৰে সানি লৈছো। তাৰ পিছত ইয়াতে 2 চামুচ মই দৈ দিছো। দৈখিনি দি ভালদৰে সানি মই এতিয়া এইখিনি সাইড কৰি থৈ দিছো। তাৰ পিছত কেৰাহীত তেল দিছো। ইয়াতে পিয়াজ, তেজপাত দি এইখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছো। এতিয়া ইয়াতে মই সানি ৰখা চিকেনখিনিও দি ললো। মই ভালদৰে ভাজিছো। যেতিয়ালৈকে ইয়াৰ পানীটো নাইকিয়া হৈছে তেতিয়ালৈকে ভাজিছো। তাৰ পিছত ইয়াতে মই পানী দিছো। পানী দি ঢাকনি লগাই মই ভালদৰে সিজিবলৈ দিছো। হোৱাৰ শেষত মই অকণমান গৰম মছলা দিছো। আকৌ মই ঢাকন লগাই 2 মিনিট মই সিজিবলৈ দিছিলো। ইয়াৰ ৰেডি আজিৰ মোৰ চিকেন পোলাও। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তো লাইক কৰি দিব।